আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। হামিদা ওয়া মুসাল্লিয়া আম্মা বাদ। প্রিয় শ্রোতা মণ্ডলী, এতিয়া আলোচনা হৈছে এটা ইম্পৰ্টেণ্ট আলোচনাটো হৈছে এতিয়া আমি সকলোৱে বুট দিম আৰু বহুত ঠাইত বুট হৈ আছে। যেতিয়া আমি ইভিএম মেচিনত বুট দি তেতিয়া মানুহে কি কৰে, কৰ্মচাৰীবিলাকে আমাৰ আঙ্গুলিত এটা চিয়াহী লগাই দিয়ে। এই চিয়াহীটো যদি আমাৰ আঙ্গুলিত লাগি থাকে তেনেহ'লে আমাৰ অজু আৰু গোসল হ'বনে নাই? প্ৰিয় শ্ৰোতা মণ্ডলী, যদি চিয়াহীটো স্তৰ হৈ থাকে তেনেহ'লে আমাৰ অজু আৰু গোসল নহ'ব, আৰু যদি চিয়াহীটো স্তৰ হৈ নাথাকে তেনেহ'লে আমাৰ অজু আৰু গোসল হ'ব। যেতিয়া আমাৰ আঙ্গুলিত চিয়াহী লগাই দিব তাৰ পিছত আমি কি কৰিম, চেষ্টা কৰিম চিয়াহীটো আঁতৰিবলৈ। যদি চিয়াহীটো আঁতৰি নাযায় তেনেহ'লে আমাৰ অজু আৰু গোসল হ'ব। সেইকাৰণে আমাৰ কৰণীয়, যেতিয়া আমি ইভিএম মেচিনত বুট ডালিম তাৰ পিছত আমাৰ আঙ্গুলিত চিয়াহী লগাই দিব, সেই চিয়াহীটো আমি আমাৰ আঙ্গুলিৰ পৰা দূৰ কৰি দিম, এনেকৈ গহি গহি। যদি দূৰ নহয় তেনেহ'লে আমাৰ অজু আৰু গোসল হৈ যাব, তাত কোনো অসুবিধা নাই। ধন্যবাদ।